জয়গুৰু আমি সকলোৱে যাত্ৰা কৰিছোঁ আজি কাৰ্বি আংলং অভিমুখে আৰু এই যাত্ৰা ঠাকুৰৰ দয়াত ঠাকুৰৰ কৃপাত যাতে মংগলময় হয় তাকে কামনা কৰি আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমাৰ নগাঁৱৰ সৎসংগ জগতৰ কেইবাখনো গাড়ী আগবাঢ়ি আগতীয়াকৈ গৈছিলগৈ, কাৰণ তাত বহুত কাম আছিলে। যি কেম্পৰ কাৰণে বা ৰন্ধা বঢ়াৰ খোৱা বোৱাৰ আয়োজনৰ কাৰণে যথেষ্ট কাৰ্বি আংলঙৰ যি জেগাত আজি সৎসংগৰ আয়োজন কৰিছে বা এই কেম্পৰ আয়োজন কৰিছে। জেংকাত আহিছো। ঠাকুৰৰ আজি ইয়াতো ঠাকুৰৰ উৎসৱ আয়োজন কৰিছে। ইয়াত এটা হেল্থ কেম্প পাতিছে ন, আৰু হেল্থ কেম্প পাতিছে। 50ৰো অধিক ডক্টৰ ইয়াত আজি ভিজিট কৰিব, সকলোকে চাব। আৰু লগতে তাতনো কি আয়োজন কৰিছে, ফ্ৰী হ'ব, চব ফ্ৰী হ'ব। আৰু তাত কি আয়োজন কৰিছে, আমি নগাঁৱৰ পৰা আহিছো ইয়ালৈ, বলক আমি তালৈ যাওঁ সকলোৱে একেলগে। আৰু সকলোকে গোটেই অসমবাসী ভাৰতবাসী আমাৰ সৎসংগ জগতৰ সকলোলৈকে জয়গুৰু বলক। আমি এনেকৈ আহি উপস্থিত হলোহি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। আৰু দেখিছে ইয়াত আমাক গাড়ীবোৰ পাৰ্কিং কৰিবলৈ ইয়াত জেগা কৰি দিছে তেখেতসকলে। আৰু ইয়াত সকলো জেগাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ যিমান আমাৰ সৎসংগ জগতৰ যোনে যেনেকৈ পাৰিছে, অকল নগাঁও ডিষ্ট্ৰিক্টৰে নহয়, য'ত যেনেকৈ প্ৰত্যেকটো জেগাতে খবৰ দিয়া হৈছিলে, যোনে যেনেকৈ সুবিধা কৰি আহিব পাৰিছে ইয়ালৈ আহিছিলে আৰু এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিলে। চাওক, মই য'ত সৎসংগৰ আয়োজন কৰা হৈছে বা ইয়াত যি হেল্থ কেম্পৰ আয়োজন কৰা হৈছে, বিশেষকৈ আচলতে এই আচাৰ্যদেৱৰ আশীৰ্বাদ আছিলে, যি আশীৰ্বাদত তেখেতে আমাক পৰামৰ্শ দিছিলে, গোটেই সৎসংগ জগতক পৰামৰ্শ দিছিলে যে এনেকৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এনেকৈ হেল্থ কেম্প এটাৰ আয়োজন কৰক। আৰু ইয়াত যিমান অসুস্থ ব্যক্তিসকল আছে তেখেতসকলৰ সুস্বাস্থ্যৰ কাৰণে তেখেতে আশীৰ্বাদ কৰিছিলে, আৰু তাত আমি সহযোগ কৰিছিলোঁ। আৰু এনেকৈ আমি প্ৰথমেই প্ৰাৰ্থনা কৰি লোৱা হৈছিলে। ইয়াত সুন্দৰকৈ প্ৰাৰ্থনা আয়োজন কৰা হৈছিলে, প্ৰভাতী প্ৰাৰ্থনা হৈছিলে। তাৰপিছতেই আমাৰ যি প্ৰতিদিনে নিয়তি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাও কৰা হৈছিলে। লগতে সত্যনাৰায়ণ পাঠ কৰা হৈছে। এনেকৈ সকলোখিনি নিয়াৰিকৈ যি নাৰীৰ নীতি, চলাৰ সাথী, সকলোখিনি ইয়াত পাঠ কৰা হৈছে সুন্দৰকৈ। আৰু সকলোৱে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এইখিনি হোৱাৰ পিছতেই আমি লাহে লাহে সেই হেল্থ কেম্পৰ ফালে যাবলৈ চেষ্টা কৰিছোঁ। তাত কেনেধৰণে ডক্টৰসকলে আহি আয়োজন কৰিছে সেইখিনি আমি বুজ ল'ম লাহে লাহে। বলক তাৰ মাজতে আমি অকণমান প্ৰাৰ্থনা শুনো আৰু আমি খতনাখন অকণমান শুনো। ভাল লাগে এইবোৰ শুনিলে, আপোনালোকেও শুনকচোন। Sindo samara
ইয়াত যি হেল্থ কেম্পৰ আয়োজন কৰা হৈছিলে এই হেল্থ কেম্প য'ত প্ৰাৰ্থনা গৃহ কৰিছিলে ঠাকুৰৰ প্ৰতিষ্ঠা কৰি সুন্দৰকৈ সিংহাসন বনাই তেখেতসকলে যি আয়োজন কৰিছিলে সেই আয়োজনৰ পৰা হেল্থ কেম্প অলপ নিলগত আছিলে অলপ দূৰত আছিলে আৰু মাজডোখৰ সম্পূৰ্ণ খালীকৈ ৰাখিছিলে আৰু ইমানেই সেইদিনাখন গৰম ইমানেই উৎকট গৰম মাজত দেখা পোৱা গৈছে খালী হৈ আছে আচলতে খালী নহয় গোটেই এই যিমান আয়োজন কৰিছে ইয়াত অজস্ৰ মানুহ হৈছিলে ভক্ত হৈছিলে আৰু যিসকল অসুস্থ ব্যক্তিসকল আহিছিলে নিজৰ নিজৰ অসুবিধা সমস্যা শৰীৰৰ অসুস্থতা লৈ আহিছিলে তেখেতসকলক ৰেষ্ট ল'বলৈ ছাইডত কিছুমান কেম্প বনাই দিয়া হৈছিলে তাতে তেখেতসকলক বহাই ৰখা হৈছিলে আৰু নিৰিবিলিকৈ সুন্দৰকৈ নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে ডক্টৰৰ ওচৰত আহিবলৈ জানে মই প্ৰতিটো বস্তু নিৰীক্ষণ কৰিছিলোঁ এজেগাত কুপন দিছিলে যাতে ইয়াত বিশৃংখলাৰ সৃষ্টি নহয় আৰু স্বেচ্ছাসেৱীসকলে ইমান সুন্দৰকৈ নিয়াৰিকৈ তেখেতসকলৰ কৰ্মখিনি কৰিছিলে বৰ ভাল লাগিছিলে আমাৰ নগাঁৱৰ ইমান আমাৰ যি গুৰু ভাইসকল আছিলে তেখেতসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে এই কৰ্মযজ্ঞত আচলতে সঁচাকৈ এনেধৰণৰ কাম কৰিলে ঈশ্বৰ সন্তুষ্ট হয় আৰু আমাৰ পৰম পিতাক সন্তুষ্ট কৰা আমাৰ কৰ্তব্য আমাৰ আত্মা সন্তুষ্টি হয় তেতিয়া আচলতে চাওক মই ডক্টৰসকলৰ ওচৰলৈ অকণমানকৈ আপোনালোকক দেখুৱাইছিলোঁ বা মই নিজেও গৈছিলোঁ চাইছিলোঁ তেখেতসকলে কেনেকৈ পেচেণ্টৰ লগত কথা পাতিছিলে আৰু ইমান সুন্দৰকৈ কথা পাতিছিলে ইমান ধুনীয়াকৈ বুজাই দিছিলে যিখিনি ব্যৱস্থা ইয়াত নাছিলে সেইখিনি ব্যৱস্থা ক'ত ল'ব পাৰিব তেখেতসকলে সেইখিনিও ধুনীয়াকৈ বুজাই দিছিলে আৰু মেডিচিন ধুনীয়াকৈ প্ৰেছক্ৰাইব কৰিছিলে আৰু তেখেতসকলে ইমান সুন্দৰকৈ নাম লিখাই আনি আকৌ ইয়াত কিছু মহিলাসকল ৰখি আছিলে বিভিন্ন চেম্বাৰৰ কাষে কাষে যে এই তেখেতসকলৰ সেই কুপনসমূহ নি পেলাই ডক্টৰক দেখুৱাইছিলে আৰু ডক্টৰে সুন্দৰকৈ তেখেতসকলক চেকআপ কৰিছিলে চাইছিলে কেনেকুৱা সমস্যাত তেখেতসকল আছিলে সেইখিনি সমস্যাৰ বুজ লৈ ঔষধখিনি লিখি দিছিলে আৰু আমাৰ ইয়াত এখন সুন্দৰ বিপণী আছিলে যি বিপণী একদম বিনামূলীয়াকৈ এই বিপণীত গৈ তেখেতসকলক শুশ্ৰূষা কৰিব পাৰে আৰু ইয়াত টেষ্ট পৰীক্ষা কৰিছিলে চুগাৰ টেষ্ট কৰিছিলে আৰু ময়ো কৰাইছিলোঁ দেই চুগাৰ টেষ্ট ভয়ো লাগেতো প্ৰেছাৰ টেষ্ট কৰা এইবিলাক চব ব্যৱস্থা আছিলে আৰু লগতে তেখেতসকলে এই এনেকৈ সুন্দৰকৈ গৈ নিয়াৰিকৈ ঔষধখিনি সংৰক্ষণ কৰিছিলে ঔষধখিনি লৈছিলে সুন্দৰকৈ তেখেতসকলক ঔষধ দিয়া হৈছিলে ঔষধ দিয়াৰ ব্যৱস্থাও সুন্দৰকৈ ৰাখিছিলে যাতে কোনো ধৰণৰ ভিৰ নহয় কোনো কাৰো গাত যাতে হেঁচা দি এনেকৈ ঔষধখিনি নলয় কাৰণ কিয় অতিৰিক্ত গৰম আছিলে হাই প্ৰেছাৰ থকা লোকসকলৰ কাৰণে বহুতেই কষ্টকাৰক মানে ইমান অসুবিধা হৈছিলে নহয় গৰমৰ কাৰণে তথাপিতো চাওক আমাৰ এই যিসকল সৎসংগ জগতৰ গুৰু ভাই কিমান ধুনীয়াকৈ তেখেতসকলক কৰ্ম কৰি গৈছিলে মই বহুত সময় ৰখি তাকে চাইছিলোঁ ইমান ধুনীয়াকৈ কৰি গৈছিলে আৰু যিহেতুকে দেওবাৰ আছিলে সকলোৱে নিজৰ নিজৰ কৰ্মস্থানৰ পৰা সেইদিনাখন জিৰণি আছিলে সেই জিৰণি থকাৰ বাবে তেখেতসকলে কি সুন্দৰকৈ কামখিনি কৰিব পাৰিছিলে নিজৰ কৰ্মজগতত সেইদিনাখন ব্যস্ততা নাছিলে কাৰণে সকলোৱে ইয়াত আহি পেলাই ওতঃপ্ৰোতভাৱে জড়িত হৈ সকলোৱে সেৱা কৰিছিলে ৰাইজৰ আৰু সঁচাকৈ খুব ভাল লাগিছে আৰু এনেকুৱা সুন্দৰ পৰিৱেশ চাবলৈ আমি সকলোৱে হিলদল ভাঙি গৈছিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আৰু তাত গৈ যি শান্তি পাইছিলোঁ এক মনৰ শান্তি আমি সকলোৱে ঘৰত কাম বন কৰি থাকোঁ যথেষ্টখিনি আমাৰ নিজক লৈ ব্যস্ত হৈ থাকোঁ সেই ব্যস্ততাবোৰৰ মাজত যেতিয়া আমি এনেকুৱা এখন সমাজত গৈ পেলাই উপস্থিত হওঁ তেতিয়া নিজক শান্তি দিয়া হয় আচলতে এই শান্তি একমাত্ৰ এনেধৰণৰ কৰ্মবোৰ কৰিলেহে পোৱা যায় আৰু মই সেইকাৰণে সৎসংগ জগতত জড়িত হৈ নিজকে ধন্য বুলি মানিছোঁ যে মোক পৰম পিতাই নিজৰ চৰণত স্থান দিছে সেই স্থান পোৱাৰ বাবে আজি মই এনে এখন জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব পাৰিছোঁ আৰু পৰম পিতাৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা আমাক সুস্বাস্থ্য দিয়ক সকলোকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক আমাৰ মন মগজ সকলোখিনি সুস্থিৰ কৰি ৰাখক আৰু এনে কৰ্মত আমাক বিলীন হ'বলৈ শক্তি দিয়ক এই আমাৰ পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা এনেকৈ মই গোটেই এই যি আয়োজন সেই আয়োজনত বাৰে বাৰে সোমাই মই চাবলৈ চেষ্টা কৰিছিলোঁ কেনেকৈনো সকলোখিনি সুন্দৰকৈ হৈ গৈছে এয়া জানো আমাৰ শক্তি আছে একমাত্ৰ পৰম পিতাৰ ইচ্ছা আৰু চাওক
ইয়াত যিমান ভক্ত আহিছিলে, পেচেণ্ট আহিছিলে, আমি সৎসংগ জগতৰ গোটেইখিনি গোট পিট খাইছিলোঁ, সকলোৱে কিন্তু ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে। বেছি ভাল লাগিছে, বাইদেউ থাকিলে আমি হাইলাইট হৈ যাম। আৰু অকস্মাত মই অকণমান ৰখি দিলোঁ, শুনালোঁ। অকস্মাতে এই গুৰু ভাইজনে মোক লগ পাই পেলাই কথা পাতোঁতে মই তেখেতসকলৰ কথা অকণমান আপোনালোকক শুনালোঁ। আৰু ইয়াত সুন্দৰকৈ খোৱা বোৱাৰ আয়োজন কৰিছিলে বুলি মই কৈছিলোঁ। আৰু চাওক, শেষত আমি তাৰ পৰা ওলাই অহাৰ এই যাত্ৰা, আৰু ইয়াত আহি আমাৰ যাত্ৰা সমাপ্ত হৈছে শ্ৰীমন্দিৰত আহি। আমাৰ নগাঁও শ্ৰীমন্দিৰত সোমালোঁ। এতিয়া আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিম, যিহেতুকে প্ৰাৰ্থনা টাইম হৈ গৈছে। সেইকাৰণে ব'লক আমি সকলোৱে একেলগে শ্ৰীমন্দিৰত প্ৰাৰ্থনা কৰোঁ, আৰু ইয়াতেই মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰিম বুলি ভাবিছোঁ। খুব ভাল লাগিলে, আজি যাত্ৰা সুন্দৰ হ'ল।